নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। ভোট চুৰি সম্পৰ্কে গৌৰৱ গগৈৰ কিছু শেহতীয়া বক্তব্য আমি প্ৰথমতে শুনি লওঁ আহক। এই ভোট চুৰিৰ যোগেদি তেওঁলোকে চিৰদিন ক্ষমতাত থাকিবলৈ বিচাৰে আৰু দুখীয়া মানুহক দুৰ্বল কৰিবলৈ বিচাৰে। নিবনুৱা যুৱকসকলক থলুৱা উদ্যোগ চলোৱা মানুহসকলৰ সমস্যাবোৰ যে গুৰুত্ব নাপায় তাৰ বাবে তেওঁলোকেতো ভোট চুৰি আৰম্ভ কৰিছে। মই ৰাহুল গান্ধী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে একমাত্ৰ দুখীয়া মানুহৰ অস্ত্ৰ হ'ল ভোট। সেই ভোটৰ সংৰক্ষণত তেওঁ পদযাত্ৰা কৰিছে আৰু কংগ্ৰেছ পাৰ্টি যিটো দুখীয়া মানুহৰ পাৰ্টি, দুখীয়া মানুহৰ মূল অস্ত্ৰ হ'ল তেওঁলোকৰ ভোট। দুখীয়া মানুহৰ লগত সদায় কংগ্ৰেছ পাৰ্টি থাকিব। তেওঁলোকৰ ভোটটো সুৰক্ষিত হৈ থাকক, তাৰ বাবে কংগ্ৰেছ পাৰ্টি যিকোনো পৰ্যায়লৈকে যাব পাৰে। দৰ্শকসকল, গৌৰৱ গগৈৰ অৰ্থাৎ কংগ্ৰেছ দলৰ এনে অভিযোগৰ প্ৰত্যুত্তৰ ইতিমধ্যে বিভিন্ন সময়ত বিজেপিৰ ফালৰ পৰা দি অহা আমি দেখিবলৈ পাইছো। সিদিনা লোকসভাৰ মজিয়াতো গৃহমন্ত্ৰী অমিত শ্বাহে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে। আনকি কিছুদিন আগতে বিহাৰ নিৰ্বাচনৰ আগে নিৰ্বাচনী আয়োগৰ ফালৰ পৰাও প্ৰেছ কনফাৰেন্স যোগে এই অভিযোগ খণ্ডন কৰা হৈছিল। কিন্তু কি কৰিব, কংগ্ৰেছ নাচৰ বান্দা, য'ত লাগিছে তেওঁলোক লাগিবই। হাৰিলেও জিকিলেও আৰু এৰাত নাই, লাগিলে সি অৰ্থহীনেই হওক বা যুক্তিহীন ভিত্তিহীন যিয়েই নহওক। যি নহওক, গৌৰৱ গগৈৰ কথাত আপোনালোকৰ দ্বিমত আছে নে সহমত আছে সেই কথা নিশ্চয় কমেণ্ট বক্সত লিখিব। এই ভিডিঅ'টোত মই মোৰ অপিনিয়ন আগবঢ়াবলৈ যত্ন কৰিছো। নিৰ্বাচন সমাগত এই সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ কৰণীয় কি বাৰু? মূলত সাংগঠনিক ভেটি মজবুত কৰা আৰু চৰকাৰ আহিলে কি কি কৰিব তাৰে স্পষ্ট পৰিকল্পনা যুগুত কৰি জনতাৰ মাজলৈ যোৱা। তাকে নকৰি ভোট চোৰ বুলি চিঞৰি ফুৰিলে কিবা কাম হ'বনে বাৰু? যদি সঁচাকৈয়ে ভোট চুৰি হয় তেন্তে ভোট গ্ৰহণৰ দিনা হাতে লতে ধৰি অথবা তথ্য প্ৰমাণ লৈ আদালতলৈ গ'লেই হ'লচোন। তদুপৰি বৰ্তমান সময়তো ভোট চুৰিৰ যদি তেনে কিবা তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে তেন্তে আদালতৰ ওচৰলৈ যাব লাগে নে ভোট চোৰ কৈ চিঞৰি ফুৰিব লাগে? ভোট নহয় যেনিবা কাৰোবাৰ গৰু ছাগলীয়ে হেৰাল, গৰু ছাগলীৰ গৰাকীয়ে কি পুলিচ প্ৰশাসনক অৱগত নকৰি বাটে ঘাটে চিঞৰি ফুৰিবনে? অথচ কংগ্ৰেছে তাকেই কৰি আছে। কোৰ্ট কাছাৰীলৈ নগৈ তেওঁলোকে ভোট চোৰ বুলি সভাই সমিতিয়ে চিঞৰি বা মিডিয়াৰ আগত কৈ এক মিছা নেৰেটিভ সৃষ্টি কৰিব বিচাৰিছে আৰু জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে। আচলতে তেওঁলোকৰ হাতত কোনো তথ্য প্ৰমাণেই নাই। তেওঁলোকে এতিয়াও জনতাক পূৰ্বৰ দৰে বুৰ্বক বুলি ভাবি আছে। আনহাতে তেওঁলোকৰ মতে ইমান দিনে বিজেপিয়ে ভোট চুৰ কৰিহে জয়লাভ কৰি আহিছে। যদি তেওঁলোকে ভোট চুৰ কৰিব নোৱাৰে তেন্তে কংগ্ৰেছৰে জয় হ'ব। তাৰ মানে তেওঁলোকে প্ৰচাৰ চলোৱাৰ বা জনতাৰ কাষলৈ যোৱাৰ কোনো দৰকাৰ নাই। কেৱল ভোট চুৰি ৰোধ কৰিব পাৰিলে তেওঁলোক জয় হৈ যাব। তেন্তে চিন্তা কিহৰ? বুথে 2-4জনকৈ চকীদাৰ ৰাখি দিলেই হ'লচোন, নহয় জানো? আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো হ'ল অখিল গগৈৰ দৰে নেতাইও এতিয়া ভোট চুৰিৰ দৰে কথা ক'বলৈ লোৱাটো। তেওঁ কি কৈছে শুনকচোন। মই ভাবোঁ যে বিজেপি দলে যে ভোট চুৰ কৰে সেইটোত কোনো সন্দেহ নাই আৰু সেইকাৰণে আমাৰ সন্মানীয় বিৰোধী দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যি ভোট চোৰ গাড়ী চোৰ এই যিটো শ্লোগান দিছে এইটো এটা সঠিক শ্লোগান আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ আমি ভোট চোৰবিলাকক একদম খেদিব লাগিব আৰু কেতিয়াও গাড়ী চুৰ কৰিবলৈ এবাৰ অনুমতি নিদিওঁ। বিজেপিক খেদো, অসম বচাও। বিজেপি হটাও, অসম বচাও। অসমীয়া জাতিক বচাব যদি লাগে বিজেপিক খেদিব লাগিব। অখিল গগৈৰ মুখৰ ফালে ভালকৈ লক্ষ্য কৰিলে বুজা যায় এয়া তেওঁৰ মনৰ তলিৰ পৰা অহা অভিযোগ মুঠেই নহয়। এনে বক্তব্য ৰখাৰ উদ্দেশ্য কেৱল কংগ্ৰেছৰ নেতৃত্বক সুখী কৰা। মিত্ৰতাৰ বাবে হাবাথুৰি খাই থকা অখিল গগৈয়ে ভালকৈয়ে জানে যে কংগ্ৰেছ নেতৃত্বই তেওঁক এতিয়াও বিশ্বাসত ল'ব পৰা নাই। কংগ্ৰেছ দলৰ মনত তেওঁৰ প্ৰতি থকা সন্দেহৰ পৰা নিজক মুক্ত কৰিবলৈকে তেওঁ কংগ্ৰেছৰ এনে অৰ্থহীন যুক্তিহীন ভিত্তিহীন কথাক মানি লৈছে। ই তেওঁৰ নিতান্তই আন এক তোষামদৰ ৰাজনীতিৰ বাহিৰে আন একো নহয়। দৰ্শকসকল, গলি গলি মে চোৰ হে চৌকিদাৰ চোৰ হে শ্লোগানেৰে পগলাৰ দৰে চিঞৰি এটা সময়ত তেওঁলোকে বেয়াকৈ হাৰিছিল। তাৰ পিছত আদানী আম্বানী
আৰু কত যে কি নিৰ্বাচনী ইছ্যু আহিল তেওঁলোকৰ মনত আৰু এইবাৰ ভোট চুৰি ইছ্যু হিচাপে লৈ বিহাৰত মাত্ৰ 6খন আসন পাবলৈ সক্ষম হ'ল তথাপি শিক্ষা নহল তেওঁলোকৰ এইবাৰ একে ইছ্যুকে লৈ অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে আপোনালোকে কি ভাবে কংগ্ৰেছৰ এই সপোন পূৰণ হ'বনে বাৰু বিহাৰত যি ইছ্যুৱে কাম নিদিলে সেই ইছ্যুৱে অসমত কাম দিবনে নে বিহাৰৰ জনতাতকৈ অসমৰ জনতা বহুত বেছি বুৰ্বক নিশ্চয় কমেন্ট বক্সত লিখিব আজিলৈ এৰিছো ভালে থাকক কুশলে থাকক ধন্যবাদ